সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮৪ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ লাইখুটা স্থাপন জোনাইৰ মুৰকংচেলেক মিচিং কৃষ্টি ভৱন প্ৰাংগণত আগন্তুক ২৭ ছেপ্টেম্বৰত উদযাপন কৰা হ'ব ৮৪ সংখ্যক প্ৰতিষ্ঠা দিৱস। বুধবাৰে আগন্তুক ২৭ ছেপ্টেম্বৰ তাৰিখে জোনাইৰ মুৰকংচেলেক মিচিং কৃষ্টি ভৱন প্ৰাংগণত অনুষ্ঠিত হ'বলগীয়া ৮৪ সংখ্যক সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসটিৰ লাইখুটা স্থাপন কৰে। সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থা ধেমাজি জিলা সমিতিৰ সহযোগত জোনাই আঞ্চলিক সূত্ৰধৰ ছাত্ৰ সন্থা আৰু জোনাইবাসী ৰাইজৰ আতিথ্যত অহা ২৭ ছেপ্টেম্বৰ তাৰিখে অনুষ্ঠিত হ'বলগীয়া এই ৮৪ সংখ্যক প্ৰতিষ্ঠা দিৱসটিৰ লাইখুটা বিভিন্ন পৰম্পৰাগত ৰীতি নীতি আৰু মাংগলিক অনুষ্ঠানেৰে স্থাপন কৰে। উল্লেখযোগ্য যে অহা ২৭ ছেপ্টেম্বৰ তাৰিখে এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই ৮৪ সংখ্যক প্ৰতিষ্ঠা দিৱসটিত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভুৱন পেগু, MSCৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চাইঙীয়া আৰু লগতে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰিব অসমৰ জনপ্ৰিয় মহাময়ী কণ্ঠশিল্পী দীপলীনা ডেকা আৰু সাংস্কৃতিক সন্ধিয়াত গীতৰ শৰাই আগবঢ়াব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপশিখা বৰাই। এয়া এটা ডাঙৰ এটা বৃহৎ মানে আমাৰ এক বছৰীয়া আমাৰ এটা প্ৰস্তুতি থাকে। আমি যোৱাবাৰ আমি কোকৰাঝাৰত পাতিছিলোঁ। এইবাৰ আমি ভাবিলোঁ যে আমাৰ উজনি অসমত আমাৰ যথেষ্ট সূত্ৰধৰ মানুহ আছে, গতিকে ধেমাজি জিলা সমিতিয়ে দায়িত্ব ল'লে এইবাৰ ৮৪ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আমাৰ এই মিচিং কৃষ্টি ভৱনত আমি আয়োজন কৰিম। আৰু ইয়াত মুখ্য অতিথি হিচাপে থাকিব আমাৰ মাননীয় মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, আমাৰ মিচিং ছাত্ৰ ছাত্ৰী পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ডাঙৰীয়া থাকিব, আমাৰ ভুৱন পেগু ডাঙৰীয়া নিজেই এই উদ্বোধনী সমিতিৰ সভাপতি, আৰু ইয়াৰ লগতে আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ মুখ্য আকৰ্ষণ হিচাপে থাকিব আমাৰ সন্মানীয় বাইদেউ দীপলীনা ডেকা, আমাৰ সাংস্কৃতিক সন্ধিয়া দাঁতি থাকিব আমাৰ দীপশিখা বৰা। গতিকে এটা সুদীৰ্ঘ এক বছৰৰ আমাৰ প্ৰস্তুতি থাকে। সেই প্ৰস্তুতিৰ আজি অহা ২৭ ছেপ্টেম্বৰ তাৰিখে আমাৰ সমাপ্ত হ'ব। কিন্তু আমি আশা কৰিছোঁ যে অহা ২৭ ছেপ্টেম্বৰ তাৰিখে আমি উলহ মালহেৰে আমাৰ যি সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮৪ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস হ'ব, ইয়াত যাতে আমি ভালদৰে উদযাপন কৰিব পাৰোঁ। আমাৰ সূত্ৰধৰ ছাত্ৰ সন্থাৰ বিভিন্ন দাবীসমূহ আছে। এই দাবীসমূহ যেনে উপগ্ৰহ ছাত্ৰ সাহিত্য পৰিষদ, আমি বহুদিনৰ পৰা ইয়াত সংগ্ৰাম কৰি আছোঁ, দাবী জনাই আছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত কেইবাবাৰো আমি বৈঠক বহিছোঁ, আমি মন্ত্ৰী বিজয় হাজৰিকা ডাঙৰীয়াৰ লগত কেইবাবাৰো বৈঠক বহিছোঁ। গতিকে আমি আশা কৰিছোঁ এই প্ৰতিষ্ঠা দিৱসত আমি কিবা এটা সঁহাৰি পাম আমাৰ চৰকাৰৰ পৰা। গতিকে ৰণোজ পেগু ডাঙৰীয়াক আমি আহ্বান জনাম ইয়াৰ পৰাই, যাতে তেওঁ আমাক কিবা এটা আশ্বাস প্ৰদান কৰি দি যায়। তাৰ কাৰণে আমি আশাবাদী, আৰু মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া যাতে উপস্থিত থাকে তাৰ কাৰণে আমি যথেষ্ট আশাবাদী হৈ আছোঁ। হয়, আমাৰ ইয়াৰ পিছতে কেন্দ্ৰীয় অধিৱেশন আমাৰ ২০২৫ চনত হ'ব, হয়তো জুন জুলাই মানত হ'ব পাৰে। জুন জুলাইত নহ'লেও হয়তো অহা প্ৰতিষ্ঠা দিৱসৰ লগতে একেলগে কৰিম, আৰু তাতে আমাৰ হয়তো মুখ্য অতিথি হিচাপে মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা চিন্তা চলি আছে। ২০০৭ চনতে এই মিচিং কৃষ্টি ভৱনত আমি সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ দুদিনীয়া অধিৱেশন আমি খুব সুকলমে পালন কৰিছিলোঁ। আমি পুনৰবাৰ আশা ৰাখিছোঁ সেই একেটা স্থানতেই আমি এই প্ৰতিষ্ঠা দিৱস ৮৪তম প্ৰতিষ্ঠা দিৱস আমি উদযাপন কৰিবলৈ লৈছোঁ। আৰু ইয়াত আমাৰ ভাল লাগিছে কি যে ধেমাজি জিলাৰ লগতে জোনাইত যিখিনি আমাৰ সূত্ৰধৰ মানুহ আছে, সকলোৱে ল'ৰা বোৱাৰী বুঢ়া সকলোৱে সহযোগ কৰিছে, আৰু আমি আশা ৰাখিছোঁ ই যাতে অতি সফলভাৱে আমাৰ ৰূপায়ণ হ'ব।